নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰায় 10,000 শিল্পীয়ে মিলি বাগুৰুম্বা নৃত্য পৰিৱেশন কৰে আৰু সেই 10,000 শিল্পীক এতিয়া প্ৰায় 25,000 টকাকৈ বিতৰণ কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। মানে বিটিচিৰ যি 10,000 শিল্পীয়ে একেলগতে বাগুৰুম্বা নৃত্য পৰিৱেশন কৰিলে সেই 10,000 শিল্পীক অসম চৰকাৰৰ ফালৰ পৰা 25,000 টকাকৈ আগবঢ়াব। আৰু যিসকল লোকে বাগুৰুম্বা নৃত্য কোৰিঅগ্ৰাফ কৰিছিলে, যিসকলে বাগুৰুম্বা নৃত্য শিকাইছিলে, তেওঁলোকক 50,000 টকাৰে পুৰস্কৃত কৰিব। লগতে 2খনকৈ প্ৰমাণ পত্ৰও আগবঢ়াব বুলি জনাইছে। বিহুৱে ৱৰ্ল্ড ৰেকৰ্ড কৰিলে, এইবাৰ বাগুৰুম্বা নৃত্য 10,000 শিল্পীয়ে পৰিৱেশন কৰিলে, ঝুমুৰ বিনন্দিনীও কৰিলে। গতিকে আমাৰ অসমৰ যিমানখিনি নেকি থলুৱা নৃত্য আছে বা যিখিনি নেকি সংস্কৃতি আছে, সেই সংস্কৃতি বিশ্ব দৰবাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ইটোৰ পাছত সিটো উপস্থাপন কৰি গৈছে। তো তাৰ কাৰণে কিন্তু লাইক এটা হ'বই লাগে। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চৰকাৰী চাকৰিয়াল আৰু শিক্ষাৰ্থীসকলৰ কাৰণে। চৰকাৰী চাকৰিয়াল আৰু শিক্ষাৰ্থীসকলে যদি এতিয়াৰে পৰা হেলমেট নিপিন্ধাকৈ তেওঁলোকৰ নিজৰ স্থানলৈ যায়, মানে শিক্ষাৰ্থীসকলে যদি হেলমেট নিপিন্ধাকৈ বিদ্যালয় যায় আৰু চৰকাৰী কৰ্মচাৰীসকলে যদি হেলমেট নিপিন্ধাকৈ তেওঁলোকৰ কৰ্মস্থলীলৈ যায়, তেনেহ'লে সেই দিনাখন উপস্থিত নাই বুলি গণ্য কৰা হ'ব বুলি জনাইছে। হেলমেট নিপিন্ধাকৈ যদি চৰকাৰী চাকৰিয়ালে তেওঁলোকৰ কৰ্মস্থলীলৈ যায়, তেন্তে সেই দিনটো তেখেত অনুপস্থিত বুলি ধৰা হ'ব। সেয়াই নহয়, যদি শিক্ষাৰ্থীয়েও হেলমেট পৰিধান নকৰাকৈ বিদ্যালয় যায়, সেই দিনাখন বিদ্যালয়ত অনুপস্থিত বুলি গণ্য কৰা হ'ব বুলি জনাইছে। এই দুটা নতুনকৈ নিয়ম বান্ধি দিছে আৰু এই নিয়ম এতিয়া সকলোৱে ফ'ল' কৰিব লাগিব। হেলমেটটো আমাৰ কাৰণে বহুত প্ৰয়োজনীয়। হেলমেটৰ কাৰণে বহু লোক ছেফ হয়। মানে হেলমেট থাকিবই লাগে প্ৰত্যেকৰ লগতে, কিন্তু মানুহে ষ্টাইল মাৰিবৰ কাৰণে হেলমেট নিপিন্ধে। কিন্তু হেলমেটটো এইটো এটা প্ৰয়োজনীয় বস্তু, হয়নে নহয় কওকচোন বাৰু? হেলমেটটো পৰিধান কৰিলে আমাৰ যদি বাই চান্স কিবা এটা হয়, আমাৰ বহু পৰিমাণৰ ছেভ হৈ যায়। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীবাসীৰ বাবে। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যিখন দলং নিৰ্মাণ কৰি থকা হৈছে, সেই দলংখন ফেব্ৰুৱাৰী মাহত উদ্বোধন কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে। এতিয়া কেই তাৰিখে উদ্বোধন কৰিব সেই সম্পৰ্কে অৱশ্যে কোৱা নাই, কিন্তু ফেব্ৰুৱাৰী মাহতেই উদ্বোধন কৰা হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলং, যাৰ ফলত নেকি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যি ফেৰী সেৱা সেয়া বন্ধ হৈ পৰিব, কিন্তু দলঙেৰে যাতায়াত কৰিব পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আমাৰ অসমৰ যুৱকসকলৰ কাৰণে। অসমৰ যুৱকসকলক CM AAA আঁচনিৰ জৰিয়তে 2 লাখ টকাকৈ বিতৰণ কৰে। তেওঁলোকে নিজৰ কৰ্মত বা নিজৰ ব্যৱসায়ত বিনিয়োগ কৰিবৰ কাৰণে CM AAA আঁচনিৰ জৰিয়তে 2 লাখ টকাকৈ অসম চৰকাৰৰ ফালৰ পৰা বিতৰণ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে 75,000 যুৱকে লাভ কৰিব 2 লাখ টকাকৈ। প্ৰথম কিস্তি দিয়া হ'ব 1 লাখ টকা। 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰদানৰ কাম। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ বৃহৎ ঘোষণা। CM AAA আঁচনিৰ 75,000 যুৱক যুৱতীক 1 লাখ টকাকৈ প্ৰথম কিস্তি ফেব্ৰুৱাৰী মাহত প্ৰদান কৰিব বুলি জনাইছে। তো আপোনালোকে যদি আবেদন কৰিছিলে, নাম যদি আপোনালোকৰ আহিছে, তেনেহ'লে প্ৰথম কিস্তি ফেব্ৰুৱাৰী মাহত লাভ কৰিব 1 লাখ টকাকৈ। তো লাইক এটা কৰি থৈ যাব যদি আপোনালোকে আবেদন কৰিছিলে, আৰু এই ভিডিঅ'টো অকণমান যিসকলে আবেদন কৰিছিলে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিয়ক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। গুৱাহাটী আৰু কলকাতাৰ মাজত এতিয়া চলিব ভাৰতৰ প্ৰথমখন শ্লিপাৰ বন্দে ভাৰত এক্সপ্ৰেছ। হাওৰাৰ পৰা গুৱাহাটীলৈকে যাতায়াত কৰিব বন্দে ভাৰত এক্সপ্ৰেছখন। আৰু যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ফ্লেগ হোষ্টিঙৰ জৰিয়তে মানে সেইখনক গ্ৰীণ ছিগনেল দিয়ে, যোৱাকালি উদ্বোধন কৰে। আৰু ভাৰতৰ প্ৰথমখন এইখন শ্লিপাৰ বন্দে ভাৰত এক্সপ্ৰেছ। এতিয়া আমাৰ ভাৰতত যিমানবিলাক নেকি বন্দে ভাৰত এক্সপ্ৰেছ আছে, বাকী বন্দে ভাৰত এক্সপ্ৰেছবিলাকত শুই যাব নোৱাৰে, মানে স্লিপাৰ কক্ষ নাই। কিন্তু এইখন প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ যিখনত স্লিপাৰ কক্ষ আছে। তো
তো হাওৰাৰ পৰা গুৱাহাটীলৈকে চলিব আৰু যোৱাকালি সেইখন উদ্বোধন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে লাইক এটা কিন্তু হ'বই লাগে ইমান এটা ভাল খবৰ দিয়াৰ কাৰণে বন্দে ভাৰত এক্সপ্ৰেছখন সপ্তাহত 6 দিনকৈ চলিব সন্ধিয়া 6:15 পৰা কামাখ্যাৰ পৰা এৰিব আৰু পাঁচদিনাখন 8:15 পাবগে হাওৰা গুৱাহাটীৰ পৰা কলকাতা যাত্ৰা হ'ব প্ৰায় 14 ঘণ্টীয়া অসমৰ পৰা যাত্ৰা কৰাৰ সময়ত পাব অসমীয়া খাদ্য সম্ভাৰ আপোনালোকে তাতে ৱাইফাইৰ সুবিধাও লাভ কৰিব বুলি খবৰ ওলাই পৰিছে তাৰ লগতে CCTV GPSকে ধৰি বহু কেইটা সা সুবিধা লাভ কৰিব প্ৰায় 16টা ডবা থাকিব 823 গৰাকী যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব 11টা হ'ব AC 3 টায়াৰ 4টা হ'ব AC 2 টায়াৰ আৰু এটা প্ৰথম শ্ৰেণী AC ডবা হ'ব য'ত নেকি মানে আপোনাৰ যিনেকি ৰিজাৰ্ভেশ্যন স্লিপাৰ কক্ষ বা জেনেৰেল মানে কক্ষ নাথাকিব তাত অকল AC কক্ষহে থাকিব তো বন্দে ভাৰত এক্সপ্ৰেছ মাত্ৰ 14 ঘণ্টাত আপোনালোকে কামাখ্যাৰ পৰা কলকাতা গৈ পাই যাবগে এনে বাকিবিলাকত অকমান সময়টো বেছি লগায় কিন্তু এইখনত সময়টো বেছিকৈ নলগাব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত যি কেইজন ব্যক্তি সেই ব্যক্তি কেইজনৰ মনত অকনো অনুশোচনা নাই অকনো আশংকা নাই এই কথা ব্যক্ত কৰিছে গৌৰিমা গাৰ্গে কৈছে যে কি যি কেইজন লোকে নেকি এই ঘটনাটো সংঘটিত কৰিলে বা যি কেইজন লোক উপস্থিত আছিল সেই ঘটনাৰ সময়ত সেই কেইজন ব্যক্তিৰ মনত অকনোৱে অনুশোচনা নাই এই কথা গৌৰিমা গাৰ্গে জনাইছে গৌৰিমা গাৰ্গে কৈছে অভিযুক্তৰ মুখত নাই কোনো অনুশোচনা জুবিন গাৰ্গৰ ঘটনাৰে জড়িত লোকে সন্মুখীন হ'ব লাগিব ভয়ংকৰ পৰিণতিৰ জুবিন গাৰ্গৰ ঘটনাৰ চতুৰ্থটো শুনানিত উপস্থিত হৈ মন্তব্য কৰে গৌৰিমা গাৰ্গে মানে তেওঁলোকে যি দেখিলে বা যি কৰিলে আৰু তেওঁলোকৰ মানে মানুহৰ এটা থাকে ন ভয় থাকে অনুশোচনা থাকে যে মই কেলে কৰিলো এই কামটো এই বস্তুটো তেওঁলোকৰ মনত মানে টোটেলিয়েই নাই আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আজিৰ দিনটোৰ বাবে আমাৰ অসমত ডাম্পাৰ আৰু ই ৰিক্সাৰ বাবে কিছু নিয়ম হাল সলনি কৰি দিছে যিহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ আমাৰ অসমলৈ আহিছে আৰু আজি তেখেতে এখন জনসভাৰ সম্বোধন কৰিব মানে তেখেতে আজি এখন মিটিং এটেন্ড কৰিব আৰু তাৰ বাবে আমাৰ অসমত ডাম্পাৰ আৰু ই ৰিক্সাৰ চলাচল অকণমান হাল সলনি কৰি পেলাইছে খবৰ ওলোৱা অনুসৰি উজনিৰ পৰা নামনিলৈ যাতায়াত কৰা লোকসকলে আজি নলতলি ৰাজ্যিক ঘাইপথেৰে যাতায়াত কৰিব লাগিব তাৰ লগতে 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ই ৰিক্সা আৰু ডাম্পাৰ চলাচল বন্ধ কৰি ৰাখিছে 5 বজাৰ পৰা গোটেই অসমতে নহয় আৰু তো তাৰ লগতে গধুৰ যিবিলাক বাহন আছে গধুৰ বাহনবিলাকো বন্ধ কৰি ৰাখিছে নগাঁও নলতলি ৰাজ্যিক ঘাইপথত ই ৰিক্সা ডাম্পাৰ আৰু গধুৰ বাহন এইসমূহ চলাব নোৱাৰিব বুলি জনাইছে যিহেতু অসমলৈ আহিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ সেফটিৰ কাৰণে এই সিদ্ধান্ত লোৱা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে খবৰ ওলাই পৰিছে লখিমপুৰৰ বগী নদীৰ পৰা লখিমপুৰ বগী নদীৰ কেইবাখনো গাঁৱত আজি কাৰেণ্ট নাথাকে বুলি খবৰ ওলাইছে আজি পুৱা 6 বজাৰ পৰা 10 বজালৈকে কাৰেণ্ট নাথাকিব তো এই কথা জনাইছে উত্তৰ লখিমপুৰ বিদ্যুৎ উপমণ্ডলৰ বিভাগৰ তৰফৰ পৰা জাননী জাৰি কৰিছে যে লখিমপুৰৰ বগী নদীৰ কেইবাটাও স্থানত কাৰেণ্ট নাথাকিব আজি 6 বজাৰ পৰা 10 বজালৈকে কাৰেণ্টৰ কিবা মেৰামতি কৰাৰ কাৰণে কাৰেণ্টৰ সংযোগ বিচ্ছিন্ন থাকিব বুলি জনাইছে লখিমপুৰ উপমণ্ডলৰ ফালৰ পৰা তো আপোনালোকে যদি লখিমপুৰ বগী নদী অঞ্চলৰ পৰা চাই আছে তেনেহলে আপোনালোকৰ তাত কাৰেণ্টৰ 10 বজালৈকে ডিস্টাৰ্ব দিব তাৰ পাছত বাৰু কাৰেণ্টৰ অসুবিধা নাপায় আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাৰ্বি আলঙৰ পৰা খবৰ ওলাইছে যে কাৰ্বি আলঙত প্ৰায় 3338 জন খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰে বুলি খবৰ ওলাই পৰিছে মানে প্ৰায় 3638 জন খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান কৰে একেবাৰে বিনামূলীয়াকৈ কাৰ্বি আলঙত প্ৰদান কৰে বুলি খবৰ ওলাই পৰিছে আৰু এই কাৰ্যসূচী যোৱাকালি আছিলে তো যিসকলে মাটিৰ পট্টা লাভ কৰিলে তেওঁলোক সিকিউৰ হৈছে এতিয়া ঠিক তেনেকৈ আমাৰ বাকি অসমতো ঠিক তেনেকৈ দিব যিসকল নেকি ভূমিপুত্ৰ আছে যিসকল খিলঞ্জীয়া আছে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আমাৰ অসম চৰকাৰে আকৌ এবাৰ ঋণ লবলৈ গৈ আছে
এই জানুৱাৰী মাহটোত যেন প্ৰত্যেক সপ্তাহতে অসম চৰকাৰে ঋণ লৈছে ঋণৰ বোজা বৃদ্ধি পাইছে আৰু এনেকৈ থাকিলে দেখোন প্ৰত্যেকটো কামৰ কাৰণে ঋণ ল'ব লাগিব অসম চৰকাৰে এফালে চৰকাৰী আঁচনি যিমান পাৰে সিমান দিছে হিতাধিকাৰী ক্ৰিয়েট কৰিছে ভোট বেংক বৃদ্ধি কৰিছে কিন্তু আনফালে ঋণৰ বোজাও বৃদ্ধি পাইছে প্ৰত্যেক সপ্তাহত ঋণ ৰোৱাৰ দৰে হৈছে অসম চৰকাৰে খবৰ লোৱা অনুসৰি আকৌ 20 জানুৱাৰীত পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব 13 জানুৱাৰীত লৈছিলে 1000 কোটি টকা 6 জানুৱাৰীত লৈছিলে 1000 কোটি টকা মানে প্ৰত্যেক সপ্তাহত 1000 কোটি টকাকৈ ঋণ লোৱা দেখিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মুঠৰ ওপৰত হিতাধিকাৰী ক্ৰিয়েট হ'ব লাগে ভোট বেংক বৃদ্ধি হ'ব লাগে আৰু নিৰ্বাচনত জয় হ'ব লাগে কৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে 2024 চনত আমাৰ ভাৰতে প্ৰায় 370 কোটি টকা ইনভেষ্ট কৰিছিলে ইৰানৰ ওপৰত কিন্তু এটা খবৰ লৈ পৰিছে ডোনাল্ড ট্ৰাম্পৰ ভয়ত এতিয়া ভাৰতে সেই কাম বন্ধ কৰি দিব লগা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছিলে যে এইটো এটা আমাৰ কাৰণে বৃহৎ সাফল্য প্ৰায় 370 কোটি টকা ইনভেষ্ট কৰিছিলে ইৰানত আমাৰ ভাৰতে কিন্তু এতিয়া আমেৰিকাৰ নিষেধাজ্ঞাৰ ভয়ত বোলে আমাৰ ভাৰতে সেই কাম বন্ধ কৰা বুলি খবৰ ওলাই পৰিছে মানে ইৰানত 370 কোটি টকাৰ ইনভেষ্ট কৰি যি কাম কৰিছিলে সেই কাম বন্ধ কৰি দিব লগা হৈছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ৰেজাউল কৰিম অকণমান বৃদ্ধি হৈছে ৰেজাউল কৰিমৰ অকণমান বেছি হৈছে এনেকৈ যদি বাঢ়ি গৈ থাকে এদিন নহয় এদিন ৰেজাউল কৰিমৰ ওপৰত একচন ল'ব লাগিব আৰু ৰেজাউল কৰিমক কাৰাগাৰৰ ভিতৰত ভৰাব লাগিব এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তো ৰেজাউল কৰিমে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ৰেজাউল কৰিমে কিছুদিনৰ পৰা কিছু উদ্দাত ভাষণ দি থকা দেখিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এনেকৈ বেছি বেছি কথা কৈ থাকিলে জেলত যাব লাগিব তেওঁলোকে লাভ জেহাদ কৰিলে এতিয়া শিক্ষা জেহাদৰ কথা কৈছে শিক্ষাৰ বিকাশ বুলিওতো ক'ব পাৰিলেহেঁতেন এনেকৈ ৰেজাউল কৰিমে মুখেৰে কৈ আছে আইন ভংগ হোৱা নাই কিন্তু যেতিয়াই নেকি তেখেতে হাতে কামে কৰিবলৈ ল'ব যেতিয়া নেকি বেছি হৈ যাব তেতিয়াই তেখেতক জেলত ভৰোৱা হ'ব বুলি জনাইছে গতিকে বি কেয়াৰফুল ৰেজাউল কৰিম দাদা আপোনাৰ ওপৰত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱৰ পুৰা চোকা নজৰ আছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ বৃহৎ ইস্যু হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দুৰ্নীতি এইবাৰ কংগ্ৰেছে সিদ্ধান্ত লৈছে যে নিৰ্বাচনী প্ৰচাৰ বা নিৰ্বাচনৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দুৰ্নীতি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি দুৰ্নীতি কৰি আছে অসমখনক লৈ সেই দুৰ্নীতি আগত ৰাখি এইবাৰ কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ চলাব বুলি জনাইছে খবৰ ওলোৱা অনুসৰি 20 জানুৱাৰীত অসমলৈ আহিব কংগ্ৰেছৰ 3 গৰাকী নিৰ্বাচনী পৰ্যবেক্ষক 21 জানুৱাৰীৰ পৰা 5 দিনীয়াকৈ ৰাজ্যজুৰি কংগ্ৰেছ কৰ্মীৰ সভা অনুষ্ঠিত কৰা হ'ব মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অসমৰ নিৰ্বাচনক লৈ এক বৈঠক অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি হ'ব বিধানসভা নিৰ্বাচনৰ অন্যতম ইস্যু আপোনালোকে কি ভাবে অসমৰ ৰাইজে তেনেধৰণৰ ইস্যুবিলাক যদি দাঙি ধৰে বুজি পাবনে বৰ্তমান সময়ত যিসকল নেকি আমাৰ অসমৰ হিতাধিকাৰী আছে হিতাধিকাৰীসকলক যিমানেই যি ডাঙৰ ইস্যু নিদিয়ক কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ একো ইস্যুৱে কাম নিদিয়ে গতিকে মই ভাবো 26ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দুৰ্নীতিৰ ইস্যুটোৱে বৰ ফল নিদিব বৰ বেছি মানে আশা মানে ধৰণৰ কাম নিদিব কংগ্ৰেছক বেলেগ ইস্যু ল'ব লাগিব কাৰণ এতিয়া যিমানেই যি কওক কিয় মহিলাসকলে হিমন্ত বিশ্ব শৰ্মাদেৱক কেতিয়াও বেয়া নাপায় যিসকল নেকি হিতাধিকাৰী সৃষ্টি কৰি দিলে হিতাধিকাৰীসকলে হিমন্ত বিশ্ব শৰ্মাদেৱক কেতিয়াও বেয়া নাপায় গতিকে তেনে ক্ষেত্ৰত বেলেগ ইস্যু ল'ব লাগিব যাতে সেই সকল লোকক টাৰ্গেট কৰিব পাৰে বৃহৎ বৃহৎ আঁচনি দিব লাগিব বৃহৎ বৃহৎ প্ৰতিশ্ৰুতি দিব লাগিব তেতিয়াহে কাম দিব বহু দিনৰে পৰা প্ৰতিবাদ কৰি থকা মৃত্যুঞ্জয় কৰ্মীসকলে তেওঁলোকৰ প্ৰতিবাদ সামৰণি মাৰিলে খবৰ লোৱা অনুসৰি 108 মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীসকলে বহু দিনৰ পৰা কৰি থকা প্ৰতিবাদ সামৰণি মাৰিলে আৰু তেওঁলোকে কৈছে শিক্ষামন্ত্ৰীৰ সৈতে তেওঁলোকৰ বৈঠক হৈছে আৰু সেই বৈঠক অনুসৰি যিসকল লোকক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছিল তেওঁলোকক চাকৰিত খুব সোনকালে নিযুক্তি দিব এয়াই নহয় তাৰ লগতে যিবিলাক তেওঁলোকে অভিযোগ উত্থাপিত কৰিছিল সেই অভিযোগসমূহো খুব সোনকালে খণ্ডন কৰিব বুলি খবৰ ওলাই পৰিছে এটা নাজানো যিসকলৰ চাকৰি গ'ল তেওঁলোকে খুব সোনকালে চাকৰি নাপাব মোৰ এটা মনে কয় কাৰণ চৰকাৰী কাম ইমানো খৰকটীয়া নহয়
অসমবাসীয়ে আকৌ এখন খুব সুন্দৰ চিনেমা চাবলৈ পাব খবৰ লোৱা অনুসৰি 17 জানুৱাৰী তাৰিখৰ দিনাখন হৰসজ্জা নামৰ এখন নতুন ফিল্মৰ শুভাৰম্ভণি হয় যিখন ফিল্মত কেকে মোহনকে ধৰি বহুখিনি শিল্পীক আপোনালোকে দেখিবলৈ পাব যেনে আপোনালোকে আইমি বৰুৱাকো দেখিবলৈ পাব এই ফিল্মখনত হৰসজ্জা নামেৰে নতুনকৈ ফিল্ম এখন মুকলি হ'ব মানে অলৰেডি শুটিঙৰ কাম আৰম্ভ হৈছে 17 জানুৱাৰীৰ পৰা অৰ্থাৎ যোৱা কালিৰে পৰা আৰু খুব সোনকালে আপোনালোকে ছবিৰ গৃহত এই ফিল্মখন দেখিবলৈ পাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে মণিপুৰৰ পৰা আপোনালোকৰ বাৰু মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ কথা মনত আছেনে আপোনালোকৰ মনত আছেনে বাৰু এগৰাকী কুকি সম্প্ৰদায়ৰ যুৱতীক অপহৰণ কৰি ধৰ্ষণ কৰিছিলে আপোনালোকৰ মনত আছেনে এটা খবৰ ওলাই পৰিছে যে 2023 মে মাহত গোষ্ঠীগত সংঘৰ্ষৰ মাজতে এগৰাকী কুকি যুৱতীক অপহৰণ কৰি ধৰ্ষণ কৰা হৈছিল আৰু সেই যুৱতীগৰাকী গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে বুলি খবৰ ওলাই পৰিছে 10 জানুৱাৰী তাৰিখৰ দিনাখন তেখেত মৃত্যুমুখত পৰে তো এই মৃত্যুৰ প্ৰতিবাদত আৰু ন্যায় বিলম্বৰ অভিযোগত গোটেই মণিপুৰতে মানে কেন্ডেল লৈ পিনি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তো শান্তিপূৰ্ণভাৱে কৰিছে আকৌ যাতে মণিপুৰত আগৰ নিচিনাকৈ প্ৰতিবাদ নহওক তাৰে কামনা কৰিছো আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত আপোনালোকে মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাৰ চেকখন লাভ কৰিলে নে নাই কৰা কমেন্ট সেকশনত জনাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে 85টা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন ইতিমধ্যে বিতৰণ কৰা হৈছে 5 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব এই আঁচনিৰ ধনৰ বিতৰণৰ কামকাজ তাৰ লগতে এটিকলি দুটিপাত আঁচনি 25 জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ'ব দুমদুমাৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তো মহিলাসকলৰ কাৰণে এই আঁচনিসমূহ মানে খুব সোনকালে দি মিলি আজৰি কৰিব নিৰ্বাচনৰ পূৰ্বে এই আঁচনিবিলাকৰ পইচা পাতি দি আজৰি কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আপোনালোকে লাভ কৰিব নিবেদন কৰিব সেইটোকে কমেন্ট সেকশনত জনাব তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কে জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয় অসম